এয়াই হল অকৃত্ৰিম মৰম লতা দিদিৰ প্ৰতি। কিমান ভাল পাব পাৰে তেওঁৰ গুণমুগ্ধসকলে তাৰেই এয়া জ্বলন্ত প্ৰমাণ। আজি যেতিয়া পুষ্পসজ্জিত স্বৰ্গৰথখন মুম্বাইৰ ৰাজপথেদি শ্মশানলৈ আহি আছিল, সেই সময়ছোৱাতো পথৰ দুই কাষে কণ কণ শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈকে সকলোৱে শাৰী পাতি পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ ৰৈ আছিল। লতাজীৰ পাৰ্থিৱ শৰীৰত সকলোৱে পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ এবাৰ চেষ্টা কৰিছিল। বহুতে লতাজীৰ সেই স্বৰ্গৰথখনৰ সৈতে একেলগে পদব্ৰজে এই শিৱাজী ছত্ৰপতি পাৰ্কলৈ আহি আছিল। শিৱাজী পাৰ্কলৈ আহি থকাৰ সেই মুহূৰ্তৰ দৃশ্য আপোনালোকে পোনপটীয়া সম্প্ৰচাৰত দেখিছিল আৰু গুণমুগ্ধসকলে নিজৰ মন্তব্যও প্ৰদান কৰিছিল। এক শোকাকুল অৱস্থা সকলোৰে মাজত, কিন্তু এই শোকাকুল অৱস্থাৰ মাজতো সকলোৱে মাত্ৰ এটাই কথাই কৈছে যে লতা দিদিৰ আশীৰ্বাদ যাতে প্ৰতিগৰাকী ভাৰতীয়ৰ শিৰত চিৰকাল থাকে। আৰু যিসকল সংগীতৰ জগতত নতুনকৈ খোজ দিছে তেওঁলোকে লতা দিদিৰ পৰা বহুখিনি শিকিবলগীয়া আছে। লতা দিদিৰ জীৱন সংগ্ৰাম বা সমগ্ৰ জীৱনটো অধ্যয়ন কৰিলে প্ৰকৃত অৰ্থত এগৰাকী শিল্পী কেনেধৰণে হ'ব পাৰি সেই কথা অনুমান কৰিব পৰা যায়। তেওঁ ব্যতিক্ৰমী জীৱনশৈলী আৰু সহজ সৰল জীৱনশৈলীৰে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। কেতিয়াও অহংকাৰ ভাৱ তেওঁৰ ব্যক্তিত্বত ফুটি উঠা নাছিল। এগৰাকী প্ৰকৃত অৰ্থত শিল্পী, মানৱ শিল্পী লতা মংগেশকাৰ। আজি আমি লতা মংগেশকাৰক হেৰুৱাইছোঁ আৰু এই ক্ষণটো অত্যন্ত দুৰ্ভাগ্যজনক সমগ্ৰ দেশবাসীৰ বাবে। আৰু কিছু সময়ৰ পাছতেই দেশৰ প্ৰধানমন্ত্ৰী আহি উপস্থিত হ'ব আৰু দীঘলীয়া শাৰী আপোনালোকে চাওক, বহু দূৰৰ পৰা মানুহৰ দীঘলীয়া শাৰী লানি নিচিকা সোঁত কেৱল লতা দিদিক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ। এই দীঘলীয়া শাৰীত আপোনালোকে যদি মন কৰে তেনেহ'লে পুৰুষ, মহিলা, বৃদ্ধ সকলো আছে। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব আৰু আমাৰ সাংবাদিকে কেমেৰাত বন্দী কৰিছে এইসমূহ দৃশ্য। বহুত দূৰ দূৰণিৰ পৰা লোকসকল ঢপলিয়াই আহিছে। কেৱল যে মহাৰাষ্ট্ৰ ৰাজ্যখনৰে লোক এইসকল তেনে নহয়। ইতিমধ্যে এই পুৱাৰ ভাগতে এই খবৰ বিয়পি পৰাৰ লগে লগে আন আন ৰাজ্যৰ পৰাও লতা দিদিৰ বহু সংখ্যক গুণমুগ্ধই ঢপলিয়াই গৈছে মুম্বাইলৈ। আৰু বৰ্তমান এয়া শিৱাজী পাৰ্কত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সকলো নীতি নিয়ম কৰি থকা হৈছে আৰু তাৰ মাজতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ দীঘলীয়া শাৰী। শিৱাজী পাৰ্কৰ বাহিৰত এয়া দীঘলীয়া শাৰী অসংখ্য গুণমুগ্ধৰ। আমাৰ সাংবাদিকে চেষ্টা কৰি আছে মন্তব্যসমূহ সংগ্ৰহ কৰিবলৈ, যদি সম্ভৱ হয় আমি শুনাম কি কয় এইসকল লোকে। ইতিমধ্যে আমি কৈছো इसमें बच्चे हैं, बूढ़े हैं, जवान हैं, और जब सुबह 8:12 पर सबने ये खबर सुनी तो किसी को विश्वास नहीं हो रहा था। ये देखिए पुलिस वहां पे लोगों को कंट्रोल करने में देखिए लगी हुई है, क्योंकि काफी लंबी ये भीड़ है। हाथ में लोगों के लता दीदी की तस्वीर है, आप देख सकते हैं वहां पर हाथों में तिरंगा झंडा भी है। लोग काफी भीड़ है। कोई नहीं चाहता कि जब तक उनका अंतिम संस्कार उससे पहले हम उनके दर्शन कर ले। सड़क के इस पार, सड़क के उस पार, हर तरफ दीदी को देखने के लिए महाराष्ट्र से, पूरे मुंबई से लोग यहाँ पहुंचे हुए हैं। यही प्यार है, यही शख्सियत थी लता दीदी की। उनका एक गाना था कि जरा याद करो वो कुर्बानी। आज हर कोई कह रहा है कि जरा याद कीजिए दीदी जी के उस गानों को, जरा याद कीजिए आज दीदी के उस समर्पण को, बलिदान को, संघर्ष को जिन्होंने देश के लिए किया है। 36 भाषाओं में 50,000 गाने उन्होंने गाए। इधर ये देखिए, मैंने अब एक वीडियो देखा व्हाट्सएप पे, उन्होंने कहा किसी का मैंने बुरा कभी नहीं चाहा, उसने कभी नहीं चाहा। वो कोकिला थी, भारत की कोकिला थी, उनके वो अमर रहे, वो बहुत अच्छे थे गायक। हाँ जी, हमें कोई लता पैदा होए, हाँ, फिर से लता दीदी कोई पैदा होए। आप किस तरह से लता दीदी को याद कर रहे हैं? मैं लता जी के गाने गाती हूँ। मैं तुम्हें याद करते करते जाएंगे रहने सारी, तुम ले गए हो हमसे सब नींद भी हमारी। ये देखिए, ये अपने अपने तरीके से इनको याद कर रहे हैं, क्योंकि तमाम गायकों के लिए वो प्रेरणा थी और सबकी हौसला अफजाई करती थी। आज हमारे बीच वो नहीं रही हैं। हम लोग बहुत भाग्यशाली है कि इनके ये सेंचुरी में हम लोग पैदा हुए, जिस सेंचुरी में लता जी है।
तो हम बहुत दूर से आए दर्शन करने के लिए उनको। ये अंदाजा लगा सकते हैं आप, महाराष्ट्र के तमाम इलाकों से लोग यहाँ आ रहे हैं, कोई गाना गाकर, कोई गाना सुनकर उनको याद कर रहा है। और आप देख सकते हैं कि तमाम लोग, ये छोटे छोटे बच्चे, किस लिए बेटा आप लता दीदी को याद कर रहे हैं? हाँ, याद कर रहे हैं, हम लोग याद करके आया है इतना लंबा से। ये आप अंदाजा कर सकते हैं, हर कोई गम है, हर कोई गम में डूबा हुआ है। और यहाँ पे हर कोई यही कह रहा है कि जब हम खुशी होते थे तब उनके गाने सुनते थे, जब हम गम में होते थे तब उनके गाने सुनते थे। और यही वजह है कि ये जो कतार है ये खत्म होने का नाम ही नहीं ले रही। हाथों में तिरंगा झंडा है, क्योंकि देश का नाम, देश के लिए जो संघर्ष उन्होंने किया है, देश के लिए जो बलिदान रहा है, 36 भाषाओं में उन्होंने 50,000 गाने गाए, देश का मनोरंजन किया, देश के हर व्यक्ति को सुकून दिया, मिलता था। कोई उनकी फिल्म जो है, जब उनके गाने होते थे तो लोग उस फिल्म को देखने के लिए थिएटर पहुंच जाते थे। रीमा, अब मैं आपके पास जाना चाह रहा हूं, अंदर किस तरह का माहौल है रीमा? আমাৰ সাংবাদিকে অহৰহ গতিত এই পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছে আৰু যি দীঘলীয়া শাৰীৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ, সেই দীঘলীয়া শাৰী যেন অন্তই নহ'ব, ইমান দূৰলৈকে দীঘলীয়া শাৰী, ইমান দূৰলৈকে কেৱল গুণমুগ্ধ লতা দিদিৰ মানুহৰ ভিৰ আৰু সকলোৱে সেইসমূহ ৰোমন্থন কৰিছে, যিখিনি কথা আমি ইতিমধ্যে উল্লেখ কৰি আছোঁ। লতা দিদিৰ গানসমূহ, আৰু এই লতা দিদিৰ গানসমূহ কিয় কালজয়ী হ'ল? কাৰণ তেওঁ সম্পূৰ্ণ সমৰ্পিত মনোভাৱেৰে এই গানসমূহ গাইছিল। তেওঁ প্ৰতিটো গান নিৰ্বাচনৰ সময়ত চকু ৰাখিছিল, সেই গানটো কিয় তেওঁ গাব, আৰু তেওঁ সম্পূৰ্ণ সমৰ্পিত মনোভাৱেৰে সেই গানটোক সময় দিছিল। সেই সময় দিয়াৰ বিনিময়ত সেই গানটোৱে পূৰ্ণতা পাইছিল, আৰু সেই গানসমূহ এতিয়া কালজয়ী, চিৰসেউজ। লতা দিদিৰ প্ৰতি অকৃত্ৰিম ভালপোৱা আছে বাবেই আজি এইসকল গুণমুগ্ধই দূৰ দূৰণিৰ পৰা আহি তাত দীঘলীয়া শাৰী পাতি আছে। শিৱাজী পাৰ্কৰ বাহিৰত গুণমুগ্ধসকলৰ মনৰ ভাৱ আপোনালোকে শুনিবলৈ পালে। অত্যন্ত ভাল পায় লতা দিদিক তেওঁলোকে। মোৰ আপোনাৰ সকলোৰে প্ৰিয় এগৰাকী মহান শিল্পী। এই মহান শিল্পীগৰাকীক আজি হেৰুৱাই সকলো শোকত ম্ৰিয়মান। কিন্তু এটা কথাও সকলোৱে কৈছে যে তেওঁ নিজৰ জীৱনকালত দেশৰ বাবে বহুখিনি দি থৈ গ'ল। সাংস্কৃতিক ক্ষেত্ৰত কাম কৰি এখন দেশক কেনেধৰণে দেশপ্ৰেমৰ বা বলিদান কেনেধৰণে দিব পাৰি তাৰ জ্বলন্ত প্ৰমাণ লতা দিদি। তেওঁ যিসমূহ কাম কৰিছিল সেই প্ৰত্যেকটো কামতে মানুহক জীপাল হ'বলৈ শিকাইছিল, সক্ৰিয় হ'বলৈ শিকাইছিল, জাগ্ৰত হ'বলৈ শিকাইছিল। দেশপ্ৰেমৰ বাণীও আছিল তেওঁৰ গানত। নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী কিছু সময়ৰ পাছতে আহি উপস্থিত হ'ব, আৰু দিল্লীৰ পৰা ইতিমধ্যে আহি তেওঁ মুম্বাইত উপস্থিত হৈছে। তেওঁ ৰাওনা হৈছে শিৱাজী পাৰ্ক অভিমুখে। আদিত্য ঠাকৰে ইতিমধ্যে নৰেন্দ্ৰ মোদীক স্বাগতম জনাইছে, আৰু সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সমাপনৰ বাবে সকলো আগবাঢ়িছে। এই ক্ষণটো সমগ্ৰ দেশবাসীৰ বাবে যদিও শোকৰ ক্ষণ, এই ক্ষণটোত আমি মহান শিল্পীগৰাকীক হেৰুৱাইছোঁ। তেওঁক এয়া সন্মান দিয়াৰো ক্ষণ, সেয়েহে সকলোৱে সন্মান দিছে। তেওঁ জীৱনকালত যিখিনি কৰি থৈ গ'ল তাৰেই এয়া সন্মান। প্ৰকৃত অৰ্থত এগৰাকী শিল্পী, প্ৰকৃত অৰ্থত এগৰাকী মানুহ। সহজ সৰল ব্যক্তিত্ব আৰু ব্যতিক্ৰমী জীৱন পন্থা সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছিল লতা দিদি। আৰু লতা দিদিৰ কথা আৰু কামে প্ৰতিটো ক্ষেত্ৰত সামঞ্জস্য ৰক্ষা কৰিছিল। তেওঁৰ কথা আৰু কামৰ মাজত সদায় মিল আছিল। তেওঁ যিটো কৈছিল সেইটো কৰিছিল। এনেকুৱা বহু ব্যক্তি থাকে যিসকলে যিটো কয় সেইটো নকৰে, কিন্তু লতা দিদিয়ে সম্পূৰ্ণ নিজৰ কাৰ্যপন্থা সকলো ব্যৱস্থাতে ফুটি ফুটি তুলিছিল যে তেওঁ যিটো কাম কয়, যিটো কথা কয় সেইটো কাম কৰি দেখুৱায়, সেইটো বাস্তৱ ৰূপত কৰি দেখুৱায়। এয়াই হ'ল মহান শিল্পী লতা মংগেশকাৰৰ ব্যক্তিত্ব।